সেই গাইছ মই এটা কথা ক'ম, কথাটো অপ্ৰিয় হ'লেও মানে সত্য। মানে কি মানুহ জীয়াই থকা দিনকেইদিন মানে কেনেকৈ জীয়াই থাকে ন, বতাহ বৰষুণ ৰ'দৰ মাজত জীয়াই থাকে। আৰু বৰ্তমান এই বৰষুণ বতৰততো ক'বাই নালাগে, ডিউটি নাহিলেও নচলে ঘৰখন, ডিউটি আহিবই লাগিব। আৰু ময়ো সেনেকৈ ডিউটি আহিলোঁ, আহি কিনে এতিয়া ব্ৰহ্মপুত্ৰ নদীটো পাৰ হ'ব লাগিব গাইছ। ব্ৰহ্মপুত্ৰ নদীটো মই দেখি আছোঁ, এই মোৰ পিছফালৰ বেকগ্ৰাউণ্ডটো গমেই পাইছে, ব্ৰহ্মপুত্ৰ নদীটো গমেই পাইছে কি ধুনীয়াকৈ বৈ আছে। মই এতিয়া দেখাই দি আছোঁ, এইটোৱে ব্ৰহ্মপুত্ৰ নদী। এই চেণ্ডেল হাতত আৰু ৰেংকোট যোৰা বৰ্তমান বেগৰ এনেকৈ ভৰাই লৈছোঁ। এতিয়া মই ব্ৰহ্মপুত্ৰ নদীটো পাৰ হৈ যাই কিনে ডিউটি কৰিব লাগিব। সেই তাতে মোৰ অফিচটো আছে বৰ্তমান, এতিয়া মই সেই অফিচটোত যাব লাগিব। এনেকৈ বৰ্তমান পাৰ হৈ আছোঁ আৰু গম নাপাওঁ আৰু ইয়াতে ডুবে যাওঁ নেকি। ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা সহজ নহয় গাইছ। এই চাইছা কি ঠাৰ সোঁত দেখা পাইছে গাইছ, এই মানুহবিলাকে যাই আছে গাইছ, এই পেন ভিজলাক এনেকুৱাকৈ আৰু মানে ডিউটি কৰিব লাগে। আৰু মানুহ জীয়াই থকা দিনকেইদিন বহুত জ্বালা, গম পাইছে গাইছ। তহঁতো যদি এনেকৈ জ্বালা অকণমান কৰি জনাবি। আৰু মৰাৰ পিছততো এইগিলাখান কি পানী, কি ব্ৰহ্মপুত্ৰ নদী পাৰ হ'ব লাগে এইবিলাক গমেই নাপায় গাইছ। দে হ'ব দে, এই জীৱন আৰু।